ওলাইছে আৰু মোৰ হাততো কেইবাখনো গ্ৰন্থ পৰিছে কেইবাটা সঞ্জয় চান্দাল আসাম পাব্লিচিং কোম্পানী তেখেতে আদৰণি জনাইছে বিশিষ্ট লেখক আৰু উৎপাদনা কৰা সময়ছোৱাত বহু সৃষ্টি জুবিন গাৰ্গক তেওঁ বহুৱাই বহু আমিও এখন গ্ৰন্থ কৰিছোঁ সংকলন কৰিছোঁ আৰু সেই গ্ৰন্থখন কিয়নো কৰিছোঁ আৰু তাতনো কি আছে সেই বিষয়ে জনাবলৈ আৰু গ্ৰন্থখন মুকলি কৰিবৰ বাবে আপোনালোক আটাইকে ইয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু আমাৰ এই কিতাপখন আচলতে জুবিন গাৰ্গৰ নিজৰ ভাষাৰে আপোনালোকে জুবিন গাৰ্গক পঢ়িব পাৰিব জুবিন গাৰ্গৰ নিজৰ ভাষাৰে আমি আজি যিখন গ্ৰন্থ মুকলি কৰিছোঁ তাত তেওঁৰ ভাষাৰে তেওঁৰ জীৱনৰ কথা তেওঁৰ গানৰ কথা তেওঁৰ যিবিলাক চিন্তাধাৰা তেওঁৰ দৰ্শন এই গোটেইখিনি এটা সংকলনৰ মাজত পাব আচলতে বিভিন্ন ঠাইত ঈশ্বৰদী হৈ আছিলে বহু সময়ত তেওঁ লিখিছিলে সৰু ডাঙৰ বহু লেখা য'ত তেওঁ নিজৰ জীৱনৰ কথা লিখিছিলে গানৰ কথা লিখিছিলে গীতি সাহিত্যৰ কথা লিখিছিলে আৰু ভাল পোৱা কিছুমান মানুহৰ কথা লিখিছিলে যেনেকৈ ভাইমন দা মুনীন বৰুৱাৰ কথা লিখিছিলে তাৰ পৰা একেবাৰে আৰম্ভ কৰি মৰ্যাদালৈকে যিবিলাকৰ ব্যক্তিত্বই তেওঁক আচলতে আকৰ্ষিত কৰিছিলে সেই মানুহবিলাকৰ কথা লিখিছিলে গতিকে সেই কথাখিনি জুবিন গাৰ্গৰ ভাষাৰে আপোনালোকে পঢ়িব পাৰিব আৰু জুবিন গাৰ্গক কেৱল বুজি পাবৰ বাবেই যে এখন কিতাপ সেয়া নহয় বহুত তথ্য পাতিৰ ক্ষেত্ৰতো সহায় কৰিব কাৰণ অথেণ্টিক হ'ব বুলি মই ভাবোঁ কাৰণ তেওঁৰ নিজৰ মুখেৰে কৈ যোৱা এইখিনি কথা কাৰণ শেহতীয়াকৈ বহু গ্ৰন্থত তথ্য বিভ্ৰান্তিৰ যিটো অভিযোগ উঠি আছে তাৰ মাজতে মই ভাবোঁ যে এইখন এখন ব্যতিক্ৰমী কিতাপ হ'ব য'ত জুবিন গাৰ্গৰ নিজৰ ভাষাৰে জুবিন গাৰ্গক সকলোৱে পঢ়িব পাৰিব যি এজন প্ৰকাশক হিচাপে মই বহুত সুখী যে আমাৰ মানে প্ৰিয় শিল্পীগৰাকীৰ নিজৰ ভাষা নিজৰ দৰ্শনৰ কথাবিলাক আমি সকলো অসমীয়া পাঠকৰ আগত দাঙি ধৰিব পাৰিছোঁ মানে এজন প্ৰকাশক হিচাপে এইটো মই বোধ কৰোঁ আজি মোৰ এটা ডাঙৰ সৌভাগ্যৰ দিন আৰু গৰ্বৰ দিন যে আমি জুবিন গাৰ্গৰ লগত জড়িত হ'ব পাৰিছোঁ মানে তেখেতে নিশ্চয় যে মহান এজন শিল্পী অকল শিল্পী নহয় তেখেতে এজন সম্পূৰ্ণ ডাঙৰ এটা সত্তা তেখেতৰ কাৰণে আমি কিবা কৰিব পাৰিছোঁ সেইটো মোৰ আজি ভাল লাগিছে আৰু মঞ্জিতে যি পৰিশ্ৰম কৰি কামটো গোটাইছে কামটো সংকলনটো কৰিছে তাৰ কাৰণে মঞ্জিতক আমি কৃতজ্ঞতা জনাইছোঁ আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ একদম সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে গোটেইখিনি অনুমতি আমাক প্ৰদান কৰিছে গৰিমা বাইদেউ নিজে এখন পাতনি লিখি দিছে ধুনীয়াকৈ এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা আজি ৰাতিপুৱা আমি মঞ্জিত গৈ গৰিমা বাইদেউৰ হাতত কিতাপখন তুলি দিছোঁ তেখেতে খুবেই ভাল পাইছে আৰু কলিকতাৰ এজন ডাঙৰ শিল্পী তেখেতে জুবিনৰ সম্পূৰ্ণ স্কেচবিলাক বনাই দিছে এতিয়া আজি আমি সকলো পাঠকলৈ কিতাপখন তুলি দিলোঁ আপোনালোকৰ পৰা আমি সঁহাৰি বিচাৰিছোঁ আমাৰ বিশ্বাস কিতাপখন এটা অমূল্য সম্পদ হৈ থাকিব